নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই তৎক্ষণাৎ এই ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হ'ল এটা বিশেষ কাৰণত। সেই কাৰণটো হৈছে মই তেখেতৰ নামটো উচ্চাৰণ কৰি দিছোঁ ভিডিঅ'ত। লেটছ ৰেডি যিটো ইউটিউব চেনেল, তেখেতে অলপ আগতে এটা ভিডিঅ' আপলোড কৰিছে ইউটিউবত। সেই ভিডিঅ'টো তেখেতে যিখিনি ব্যাখ্যা দাঙি ধৰিছে এটা হাইকোৰ্ট কেছ সম্বন্ধে, তাৰ ওপৰত মই এটা তেখেতৰ সেই ভিডিঅ'টোৰ প্ৰত্যুত্তৰ হিচাপে মই দিবলৈ আগবাঢ়িছোঁ। তেখেতে এটা ভিডিঅ' আপলোড কৰিছে, এইখিনিলৈকে ঠিকেই আছে। ভিডিঅ'টোত তেওঁ যিখিনি কথা উপস্থাপন কৰিছে এটা গুৱাহাটী হাইকোৰ্ট কেছক লৈ, তেওঁ তদন্ত কৰক ভালকৈ কথাটো কি, সেই কেছটো কিহৰ কেছ, তেওঁ এইবিলাক তদন্ত নকৰাকৈ তেওঁ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁ ভিডিঅ'টো আপলোড কৰিছে। NCTৰ গাইডলাইনৰ ওপৰত আমি কেতিয়াও হাইকোৰ্ট কেছ কৰা নাই। যিসকল NRS প্ৰাৰ্থীয়ে পোনপ্ৰথমতে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল ইণ্টাৰিম অৰ্ডাৰৰ কাৰণে, সেই কেছটো ডিছপ'জ কৰাৰ কাৰণেহে এই কেছটো মানে হাইকোৰ্টত উঠোৱা হৈছে। কাৰণ এটা কেছ আগতে চলিছিল আৰু সেই কেছৰ ফলাফল মৰ্মে সেই NRS DLEDৰ প্ৰাৰ্থীসকলে আবেদনৰ সুযোগ পাইছিল। এতিয়া সেই কেছটোক ডিছপ'জ কৰিব লাগে, তাৰ অৰ্থেহে এই কেছটো হাইকোৰ্টত লৈ যোৱা হৈছে। এইটো কোনো NCT গাইডলাইনৰ ওপৰত অসন্তুষ্ট হৈ NRS DLED প্ৰাৰ্থীসকলে এই কেছটো আপিল কৰা নাই। আৰু NCT গাইডলাইনৰ ওপৰত আমাৰ NRS DLED প্ৰাৰ্থীসকলে কিয় অসন্তুষ্ট হ'ব? NRS DLED প্ৰাৰ্থীসকল সন্তুষ্টহে হৈছে সেই অৰ্ডাৰটোৰ ওপৰত, কাৰণ NCTয়ে ক্লিয়াৰিফিকেশ্যন দিছে যিখিনি NRS DLEDৰ প্ৰাৰ্থী NRS DLED গ্ৰহণ কৰিছিলে তেওঁলোক অল অভাৰ ইণ্ডিয়াতে ভেলিড হৈ গ'ল। এইটো এটা NRS DLED প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ। গতিকে তেওঁ এটা ভিডিঅ' বনাইছে, সেই ভিডিঅ'টো তেওঁ যিটো বিশ্লেষণ কৰিছে সেই বিশ্লেষণটো তেওঁ সম্পূৰ্ণ ভুল বুলি মই তেওঁক এই ভিডিঅ'ৰ জৰিয়তে সকীয়াই দিছোঁ। আগলৈও যাতে তেনেকুৱা ভিডিঅ' তেওঁ প্ৰস্তুত নকৰে। যিটো ভিডিঅ' প্ৰস্তুত কৰিব সেই ভিডিঅ'ত উপস্থাপন কৰিবলগীয়া বিষয়সমূহ তন্নতন্নকৈ পৰীক্ষা কৰি সঠিক তথ্যটোহে উপস্থাপন কৰিব লাগে। কৈছোঁ কিছু সংখ্যক ইউটিউবাৰে NRS DLEDক বহুত বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে সুপ্ৰিম কোৰ্টৰ গাইডলাইন, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোক ভুল বিশ্লেষণ কৰিছে। NCTৰ গাইডলাইনটোক তেওঁলোকে ভুল বিশ্লেষণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। কিহৰ কাৰণে এই কথাটো বৰ আচৰিত লাগে। আচলতে তেখেতলোকে ইংলিছ বুজি পায় নে নাপায় সেইটো অলপ সন্দেহৰ আঁৰত। তেখেতলোকে সেই অৰ্ডাৰ কপিবিলাক স্পষ্টীকৰণ হিচাপে তেওঁলোকে পঢ়ি বুজি পায় নে নাপায় এইটো এটা বৰ ডাঙৰ কথা। আৰু হিন্দী যিবিলাক চেনেল আছে ইউটিউব চেনেল, সেই চেনেলবিলাক চালেও তেওঁলোকে এই কথাবিলাক তন্নতন্নকৈ বুজি পাব যে আচলতে কথাটো কি। এই বিষয়ে তেওঁলোকে এনেকুৱাকৈ উঠি পৰি লাগিছে যে তেওঁলোকৰ NRS DLED প্ৰাৰ্থীসকলক যাতে কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে তেওঁলোকক দমন কৰিব পৰা যায়। আচলতে এইটো একেবাৰে ভুল সিদ্ধান্ত কিছু সেই ইউটিউবাৰৰ। যিসকল ইউটিউবাৰে কোনো এটা বিষয় ভালদৰে বুজি নলয় ইউটিউবত খালি ভিডিঅ' আপলোড কৰাত ব্যস্ত থাকে, তেখেতলোকে NRS DLEDৰ মানে ঘৃণা কৰে। এইটোৱে কথাই তাৰ পৰা স্পষ্টভাৱে প্ৰতিফলিত হৈছে। গতিকে সেইসকল ইউটিউবাৰক মই সকীয়াই দিছোঁ যে আপোনালোকে NRS DLEDৰ ওপৰত ভিডিঅ' বনোৱাৰ আগত 10 বাৰ ষ্টাডি কৰক, 10 বাৰ অধ্যয়ন কৰক, তাৰপিছত যিটো প্ৰকৃত সত্য সেই কথাটোহে আপোনালোকে উপস্থাপন কৰিব। অকল NRS DLED বিষয় বুলিয়ে নহয়, যিকোনো বিষয় লৈ পেলাই যেতিয়া আপোনালোকে এটা ভিডিঅ' প্ৰস্তুত কৰিব সেই ভিডিঅ'টোক আপোনালোকে 10 বাৰ অধ্যয়ন কৰি সেই বিষয়বস্তুখিনি অধ্যয়ন কৰক, ষ্টাডি কৰক, তাৰপিছত তাক এটা শুদ্ধভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰক। এইখিনিয়ে মই মোৰ চেনেলৰ তৰফৰ পৰা মই সেইসকল ইউটিউবাৰক সকীয়নি দিছোঁ। সুপ্ৰিম কোৰ্টৰ পৰা ভেলিড হৈ অহাৰ পিছত পাঞ্জাৱ চৰকাৰে NRS DLED প্ৰাৰ্থীসকলক নিযুক্তিত চামিল কৰিলে, ৰাজস্থান চৰকাৰে চামিল কৰিলে, বিহাৰত চামিল কৰিলে। এই গোটেইবিলাক ৰাজ্যই NRS DLEDক সুপ্ৰিম কোৰ্টৰ পৰা ৰায় অহাৰ পিছত চামিল কৰিলে। আমাৰ অসমতো চামিল কৰিবলৈ গৈ আছে আৰু দুদিন ধৈৰ্য ধৰক। ইতিমধ্যে NCTয়ে যিখন গাইডলাইন দিলে সেই NCT গাইডলাইনখনে স্পষ্ট কৰি দিলে যে NRS DLED কৰা প্ৰাৰ্থীসকল সকলোতে যোগ্য। এতিয়া এই 5550টা পদ নহয়, 4500 পদ নহয়, আগন্তুক যিমানবিলাক ৰিক্ৰুইটমেণ্ট আহিব সকলো ৰিক্ৰুইটমেণ্টতে এই 5000 NRS DLED প্ৰাৰ্থীসকল সেই নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব পাৰিব। এইটো NCTৰ ফালৰ পৰা স্পষ্ট কৰি দিলে। আগতে DE যদিও অলপ কনফিউজনত আছিল সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটোক লৈ, কিন্তু NCTৰ ভাৰ্ডিক্টটো অহাৰ পিছত তেখেতলোক ক্লিয়াৰ হৈ পৰিল। গতিকে এতিয়া এই NRS DLED প্ৰাৰ্থীসকলৰ কোনো অবৈধ নহয়, তেওঁলোক প্ৰতিটো ৰিক্ৰুইটমেণ্টতে তেওঁলোকে ভেলিড। গতিকে এই কথাবিলাক চালি জাৰি চাব লাগে। শেষত মই আৰু বহুত বেছি নকওঁ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।